ডিগবৈ গৰিয়ামৰীয়া সৈয়দ দেশী জালহা ঐক্যমঞ্চ অসমৰ উদ্যোগত সৈয়দ আব্দুল মালিকৰ সোঁৱৰণত 17 নৱেম্বৰত হ'বলগীয়া আলোচনা সভা আয়োজনৰ সন্দৰ্ভত লুইত শিল্পী সমাজ আৰু ডিগবৈত এখনি সংবাদমেল আয়োজন কৰা হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমি উদযাপন কৰিলোঁ আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখিয়ে আমি অহা 17 নৱেম্বৰ দেওবাৰ ডিগবৈৰ এটি অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান লুইত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত অসমৰ স্বনামধন্য সাহিত্যিক সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মভূষণ ভূষিত মৰহুম সৈয়দ আব্দুল মালিকৰ সোঁৱৰণত আমি এখন আলোচনা সভাৰ আমি আয়োজন কৰিছোঁ। এই আলোচনা সভালৈ আমি অসমৰ ভালেকেইজন ব্যক্তিক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। তাৰ ভিতৰত এজন হ'ল শিক্ষাবিদ আৰু আমাৰ কাউন্সিল, আচলতে আমাৰ যিটো হাইস্কুল উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ যিজন প্ৰাক্তন অধ্যক্ষ ডক্টৰ দয়ানন্দ বুঢ়াগোহাঁই, আমাৰ কাষৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ ৰমেন হাজৰিকা। তাৰোপৰি আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ যিটো স্বৰ অঞ্চল কল্যাণ দপ্তৰৰ সঞ্চালক সৈয়দ তহিদুৰ ৰহমান ডাঙৰীয়া। আমি আমাৰ ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ নিমন্ত্ৰণ দিছোঁ। লগতে আমাৰ হাদিন প্ৰতিদিন গোষ্ঠীৰ যিগৰাকী স্বত্বাধিকাৰ শ্ৰীযুত জয়ন্ত বৰুৱা ডাঙৰীয়া, আমি তেখেতকো আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ স্থানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়া, আমি তেখেতকো নিমন্ত্ৰণ জনাইছোঁ। নিউজ লাইভৰ মুখ্য সম্পাদক সুবক্তা জাৰিৰ হুছেইন, আমি সৈয়দ জাৰিৰ হুছেইন, আমি তেখেতকো নিমন্ত্ৰণ জনাইছোঁ। আচলতে আমি সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ, কিন্তু তেখেতসকলে আমাক আহিম বুলি কথাও দিছে। এতিয়া অৱশ্যে কাৰণ কেলে পৰিস্থিতি আৰু পৰিৱেশৰ ওপৰত কথা, হয়তো যদি তেনেকুৱা ধৰণৰ কিবা পৰিস্থিতি উদ্ভৱ হয়, কিবা কাৰণে তেখেতসকল আহিব নোৱাৰে, সেইটো অৱশ্যে আমি ক'ব নোৱাৰোঁ, কিন্তু আমি সকলোকে আমি নিমন্ত্ৰণ দিছোঁ। লগতে আমি আৰু কেইবাজনো ব্যক্তিৰ লগতো আমি যোগাযোগ কৰিছোঁ, তেখেতসকলো অহাৰ কথা আমাক কৈছে। গতিকে আমি এই সকলোকে লৈ আচলতে আব্দুল মালিকৰ ওপৰত, কাৰণ কেলৈ আজি নতুন প্ৰজন্ম যিসকলে আচলতে সাহিত্য চৰ্চা কৰাত অলপ মানে বাদ দিয়া নিচিনাই হৈছে, সেইসকলৰ মাজত আব্দুল মালিকৰ নিচিনা এজন ব্যক্তিও যে আছিল আচলতে বহুতে, গতিকে সেই যে পাহৰি যাবলৈ বিচৰা সেই নতুন প্ৰজন্মৰ মাজত আমি আব্দুল মালিকক পুনৰ যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেনেধৰণৰ এটা উদ্দেশ্য লৈয়ে আমি এই আলোচনা সভাখন এই আমাৰ ডিগবৈ চহৰত আমি অনুষ্ঠিত কৰিব লৈছোঁ। আৰু ইয়ালৈ আমি ডিগবৈৰ সকলোবিলাক সংগঠন, জাতীয় যিসকল সংগঠন, আমি সকলো সংগঠনকে আমি ইয়ালৈ নিমন্ত্ৰণ দিম। লগতে আমাৰ ডিগবৈ যিসকল সাহিত্য সংস্কৃতিৰ লগত জড়িত আমাৰ যিসকল গণ্যমান্য ব্যক্তি আছে, আমি সকলোকে আচলতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলোকে ইয়ালৈ আমি নিমন্ত্ৰণ দিয়াৰ কথা আমি চিন্তা কৰিছোঁ। সকলোকে নিমন্ত্ৰণ দিম আৰু আজি সংবাদমেলৰ জৰিয়তে আমি ঐক্যমঞ্চৰ হয় বিশেষকৈ আমাৰ ডিগবৈ অঞ্চলৰ সকলোকে আমি এই আলোচনা আমি আনুষ্ঠানিকভাৱে তেখেতসকলক লৈ পত্ৰ প্ৰেৰণ কৰিম। তথাপিও যিহেতু আজি এখন সংবাদমেল আমি ইয়াত অনুষ্ঠিত কৰিছোঁ, গতিকে সংবাদমেলৰ জৰিয়তে আমি ডিগবৈৰ সকলো মানে মালিকপ্ৰেমী যিসকল সাহিত্যিক আছে, যিসকল স্বনামধন্য ব্যক্তি আছে আমাৰ ডিগবৈ, আমি সেই সকলোকে, লগতে আমাৰ যিমানবিলাক আমাৰ জাতীয় সংগঠন আছে সেই সংগঠনৰ সকলো কৰ্মকৰ্তাক আমি এই 17 তাৰিখৰ যিখন আমাৰ আলোচনা হ'ব সৈয়দ আব্দুল মালিক সোঁৱৰণত, গতিকে সকলোকে আমি এই আমাৰ এই আলোচনা সভালৈ আমি আজি সংবাদমেলৰ জৰিয়তে আমি সকলোকে নিমন্ত্ৰণ দিছোঁ। লগতে আমাৰ সকলো সাংবাদিক বন্ধু আজি আমি তেখেতসকলকো আমি নিশ্চয় পত্ৰ প্ৰেৰণ কৰিম, কিন্তু তথাপিও আমি আমাৰ ডিগবৈত যিমানখিনি যিসকল সাংবাদিক বন্ধু আছে, আমি সেই সাংবাদিক বন্ধুসকলকো আজি আমাৰ এই সংবাদমেলৰ জৰিয়তে তেখেতসকলকো আমি নিমন্ত্ৰণ কৰিলোঁ। গতিকে
আমাৰ আচলতে আজি ক'বলগীয়া কথাখিনি আমাৰ ফালৰ পৰা এইখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিলোঁ। আশা কৰোঁ এই কথাখিনিকে আপোনালোকে অতি সুন্দৰভাৱে যাতে প্ৰচাৰ কৰে। আমাৰ এই যিখন মানে আমাৰ আলোচনা সভা হ'ব, সেই আলোচনা যাতে সভাখন সুন্দৰভাৱে যাতে প্ৰচাৰ হয়, সকলো জনসাধাৰণে যাতে এই কথাখিনি জানিব পাৰে, তাৰ বাবে আপোনালোকক পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই মই মোৰ কথাখিনি সামৰণি মাৰিলোঁ। ইয়াৰ পিছত মোৰ আৰু বক্তব্য আছে কেইবাজন, যদি আপোনালোকে আৰু কিছু কথা এইখিনি বিষয়ে বা এই বিষয়ে কিছু জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাক জৰিয়তে আমি আমাৰ বক্তব্যসকল আছে সকলোৱে আমি এই বিষয়ে উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আমি কৈছিলোঁ যে সৈয়দ আব্দুল মালিকৰ সাহিত্যৰাজিৰ ওপৰত সাহিত্যৰাজিৰ ওপৰত বিশেষকৈ তেখেতৰ বক্তব্য আমি ৰাখিব কৈছোঁ। আৰু লগতে আমাৰ যিটো ধৰি লওক এই মৰিয়া সৈয়দ দেখি জলহাৰ যিটো এটা এই আব্দুল মালিক চাহেবৰ লগত আমাৰ তেখেতৰো এটা, কাৰণ তেখেত সৈয়দ জনগোষ্ঠীৰ আচলতে তেখেতে জন্ম লাভ কৰিছিল। গতিকে সেই কথাখিনিও অকণমান আমি সামৰি আনিবৰ কাৰণে ৰমেন হাজৰিকা ছাৰক আমি এই বিষয়ে কৈছোঁ। আৰু ডক্টৰ দয়ানন্দ বুঢ়াগোহাঁইক আচলতে আমি এটা কথা কৈছিলোঁ যে সৈয়দ আব্দুল মালিকৰ অসমৰ সমাজ জীৱনৰ ওপৰত সৈয়দ আব্দুল মালিকৰ ভূমিকা এনেকুৱা ধৰণৰ, আৰু লগতে এই আমাৰ বৰীয়া সৈয়দ দেখীৰ ওপৰতো তেখেতক অকণমান আলোচনা কৰি সৈয়দ আব্দুল মালিকৰ অসমীয়া সমাজৰ ওপৰত সৈয়দ আব্দুল মালিকৰ ভূমিকাৰ বিষয়ে তেখেতসকলক আমি বিশেষকৈ এই দুজনক আমি নিৰ্দিষ্ট বক্তা হিচাপে আচলতে আমি কৈছোঁ। তেখেতসকলক এই দুটা বিষয়ৰ ওপৰতে আমি অলপ ক'বলগীয়া কিন্তু এই দুজন যিহেতু নিৰ্দিষ্ট বক্তা, আমি গতিকে তেখেতসকলৰ এইকেইটা বিষয়ৰ ওপৰতে নিৰ্দিষ্ট কৰিলোঁ। গতিকে আমাৰ আচলতে আজি ক'বলগীয়া কথাখিনি আমাৰ ফালৰ পৰা এইখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিলোঁ। আশা কৰোঁ এই কথাখিনি